মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইকনমিক্সৰ আজিৰ খণ্ডৰ আলোচনাৰ বিষয়বস্তু হৈছে ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি। ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ পৰা পৰীক্ষাত প্ৰতিবাৰে কিবা নহয় কিবা প্ৰশ্ন আহি থাকে। ইয়াৰ পৰা 1 নম্বৰ 2 নম্বৰ 4 নম্বৰ 6 নম্বৰৰ কাৰণে প্ৰশ্ন আহিলে সেই প্ৰশ্নসমূহৰ উত্তৰ কেনেদৰে লিখিবা সেই সম্পৰ্কে মই তোমালোকক বুজাই দিয়াৰ বাবে চেষ্টা কৰিম। ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি কাক বোলে? যে প্ৰান্তিক উপযোগিতা ক্ৰমান্বয়ে হ্ৰাস হোৱাকে ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি বোলে। এজন উপভোক্তাই এটা সামগ্ৰী বেছিকৈ উপভোগ কৰিলে সামগ্ৰীটোৰ পৰা পোৱা অতিৰিক্ত উপযোগিতা লাহে লাহে হ্ৰাস পাবলৈ ধৰে। ইয়াকে ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি বুলি কোৱা হয়। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যেতিয়া সামগ্ৰী উপভোগ কৰা যদি সামগ্ৰীটো বেছিকৈ উপভোগ কৰি গৈ থাকা তেনেহলে দেখা পাবা যে সামগ্ৰীটোৰ পৰা পোৱা এক্সট্ৰা উপযোগিতা বা অতিৰিক্ত উপযোগিতা ক্ৰমান্বয়ে হ্ৰাস পায়। ইয়াকে ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি বুলি কোৱা হয়। নেক্সট প্ৰশ্ন, ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধিৰ দুটা স্বীকাৰ্য বা দুটা অভিধাৰণা বা দুটা চৰ্ত উল্লেখ কৰা। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এটা সামগ্ৰী বেছিকৈ উপভোগ কৰিলে সামগ্ৰীটোৰ পৰা পোৱা অতিৰিক্ত উপযোগিতা যে কমি আহে এই কথাটো সঁচা হ'বলৈ হ'লে কিছুমান চৰ্ত পূৰণ হ'ব লাগিব। 1 নম্বৰ, গ্ৰাহকজনৰ ভোগ কাৰ্য অবিৰামভাৱে চলি থাকিব লাগিব। অৰ্থাৎ গ্ৰাহকজনে কিবা এটা সামগ্ৰী উপভোগ কৰি আছে, উপভোগ কৰাৰ লগে লগে আৰু উপভোগ কৰিব লাগিব। যদি উপভোগ কৰাৰ মাজত ব্যৱধান থাকে তেনেহলে কিন্তু এই বিধিটো কাৰ্যকৰী হ'ব নোৱাৰে। 2 নম্বৰ, উপভোক্তা ৰুচি অভিৰুচিৰ পৰিৱৰ্তন হ'ব নালাগিব। অৰ্থাৎ মানুহৰ ৰুচি অভিৰুচি একে থাকিব লাগিব। সামগ্ৰীটোৰ বিভিন্ন গোটৰ মাজত পূৰ্ণ সাদৃশ্য থাকিব লাগিব। অৰ্থাৎ তুমি যিটো সামগ্ৰী উপভোগ কৰিবা সেই সামগ্ৰীসমূহৰ মাজত কোনো বৈসাদৃশ্য থাকিব নালাগিব, গুণাগুণ একে হ'ব লাগিব। ধৰা হ'ল ছাত্ৰ-ছাত্ৰীসকল তোমালোকে আম উপভোগ কৰিবা, প্ৰথমটো আম টেঙা আছিল, তাৰ লগে লগে দ্বিতীয়টো আম উপভোগ কৰিলা, দ্বিতীয়টো আম অলপ মিঠা। এনেদৰে বেলেগ বেলেগ আম যদি উপভোগ কৰা তেনেহলে দেখা পাবা যে আমটোৰ পৰা পোৱা উপযোগিতা কমাৰ পৰিৱৰ্তে বৃদ্ধিহে হৈ আছে। সেইকাৰণে তোমালোকে যিটো সামগ্ৰী উপভোগ কৰিবা সেই সামগ্ৰীসমূহ পূৰ্ণ সাদৃশ্য হ'ব লাগিব, গুণাগুণ একে হ'ব লাগিব। 4 নম্বৰ, ৰাগিয়াল সামগ্ৰী সেৱন কৰা ব্যক্তিৰ ক্ষেত্ৰত এই বিধিটো প্ৰযোজ্য নহয়। অৰ্থাৎ নিচাযুক্ত সামগ্ৰীৰ ক্ষেত্ৰত এই বিধিটো প্ৰযোজ্য নহ'বও পাৰে। এতিয়া আমি আলোচনা কৰোঁ ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধিটো তালিকা বা চিত্ৰৰ সহায়ত চমুকৈ আলোচনা কৰা। যদি প্ৰশ্নটো 4 নম্বৰ বা 6 নম্বৰৰ কাৰণে আহে তেনেহলে তোমালোকে এনেদৰে লিখাৰ চেষ্টা কৰিবা। প্ৰান্তিক উপযোগিতা ক্ৰমান্বয়ে হ্ৰাস পোৱাকে ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি বোলে। এজন উপভোক্তাই এটা সামগ্ৰী বেছিকৈ উপভোগ কৰিলে সামগ্ৰীটোৰ পৰা পোৱা অতিৰিক্ত উপযোগিতা লাহে লাহে হ্ৰাস পাবলৈ ধৰে। ইয়াকে ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি বোলে। ছাত্ৰ-ছাত্ৰীসকল এইখিনি প্ৰথমতে আমি আলোচনা কৰিছোঁ। ইয়াৰ লগত দুটা অভিধাৰণা দিবা যে এই বিধিৰ দুটা অভিধাৰণা হ'ল গ্ৰাহকজনৰ ভোগ কাৰ্য অবিৰামভাৱে চলি থাকিব লাগিব, উপভোক্তা ৰুচি অভিৰুচিৰ পৰিৱৰ্তন হ'ব নালাগিব। এইখিনি লিখাৰ পিছত তোমালোকে পৰীক্ষা যদি তালিকা আহে তেনেহ'লে তালিকা দিবা, যদি কেৱল চিত্ৰ আহে তেনেহ'লে চিত্ৰ দিবা। মই তালিকা আৰু চিত্ৰ দুয়োটাই তোমালোকক দি দিছোঁ তোমালোকৰ সুবিধাৰ বাবে। তালিকাটো লিখি লোৱা। পৰিমাণ 1 2 3 4, তাতে প্ৰান্তিক উপযোগিতা 3 2 0 -3। মুহূৰ্ত উপযোগিতাৰ মানটো লিখিলে হ'ব, নিলিখিলে হ'ব। চিত্ৰ আঁকি লোৱা। চোৱা চিত্ৰ মই আঁকি লৈছোঁ। চিত্ৰ এটা চাহিদা প্ৰান্তিক উপযোগিতা ৰেখা মই আঁকি লৈছোঁ আৰু মানবিলাক বহাইছোঁ। পৰিমাণ 1 2 3, প্ৰান্তিক উপযোগিতাৰ মান 1 2 3 এনেদৰে মানবিলাক বহুৱাই লৈছোঁ। তালিকা বা চিত্ৰ অনুসৰি উপভোক্তাজনে প্ৰথমটো সামগ্ৰী উপভোগ কৰি 3ৰ সমান উপযোগিতা লাভ কৰে। অৰ্থাৎ প্ৰথমটো সামগ্ৰী উপভোগ কৰিলে উপযোগিতা কিমান হয়? 3। প্ৰথমটো উপভোগ কৰাৰ লগে লগে যদি দ্বিতীয়টো সামগ্ৰী উপভোগ কৰা হয় তেতিয়া উপযোগিতা 2ৰ সমান হয়। দ্বিতীয়টো উপভোগ কৰাৰ লগে লগে যদি তৃতীয়টো উপভোগ কৰা হয় তেতিয়া দেখা পোৱা যায় যে প্ৰান্তিক উপযোগিতা 0ৰ সমান হয়। অৰ্থাৎ ছাত্ৰ-ছাত্ৰীসকল এটা সামগ্ৰী তোমালোকে যিমানে বেছিকৈ উপভোগ কৰিবা সিমানে সামগ্ৰীটোৰ পৰা পোৱা প্ৰান্তিক উপযোগিতা লাহে লাহে হ্ৰাস পায়। ইয়াৰ পিছতো যদি উপভোগ কৰা তেনেহলে তোমালোকৰ উপযোগিতা 0 হ'ব আৰু যদি উপভোগ কৰা তেনেহলে
প্ৰান্তিক উপযোগিতা ঋণাত্মক হয়। অৰ্থাৎ ওপৰৰ আলোচনাৰ পৰা আমি কি গম পালোঁ, এজন উপভোক্তাই এটা সামগ্ৰী অতিৰিক্তভাৱে উপভোগ কৰিলে সামগ্ৰীটোৰ পৰা পোৱা অতিৰিক্ত উপযোগিতা ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰে। ইয়াকে ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি বোলে। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ক্লাছৰ পৰা তোমালোক কি গম পালা মই চমুকৈ বুজাই দিয়াৰ বাবে চেষ্টা কৰিছোঁ যে এটা সামগ্ৰী অতিৰিক্তভাৱে উপভোগ কৰিলে সামগ্ৰীটোৰ পৰা পোৱা উপযোগিতা ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰে। ইয়াক ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি বুলি কোৱা হয়। যদি তালিকাৰ চিত্ৰ কিবা কাৰণত মনত নাথাকে তোমালোক এনেকৈ লিখিবা। ধৰা হ'ল এজন উপভোক্তাই এটা সামগ্ৰী উপভোগ কৰি উপযোগিতা 3ৰ সমান লাভ কৰে। প্ৰথমটো সামগ্ৰী উপভোগ কৰি দ্বিতীয়টো সামগ্ৰী উপভোগ কৰিলে 2ৰ সমান উপযোগিতা লাভ কৰে। ইয়াৰ পিছতো যদি উপভোক্তাজনে সামগ্ৰীটো উপভোগ কৰি গৈ থাকে তেনেহ'লে প্ৰান্তিক উপযোগিতা 0ৰ সমান হয়, আৰু যদি উপভোগ কৰে তেনেহ'লে প্ৰান্তিক উপযোগিতা ঋণাত্মক হয়। অৰ্থাৎ অতিৰিক্তভাৱে উপভোগ কৰি গৈ থাকিলে সামগ্ৰীটোৰ পৰা পোৱা প্ৰান্তিক উপযোগিতা লাহে লাহে কমিবলৈ ধৰে। ইয়াকেই ক্ৰমহ্ৰাসমান প্ৰান্তিক উপযোগিতা বিধি বুলি কোৱা হয়। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ক্লাছটো ইমানতেই সামৰিছোঁ। নমস্কাৰ।